চাচাই ল'ব লাগিছিল আল্লাহৰ নাম, লৈছে আকৌ নাতি বয়সীয়া বোৱাৰীৰ নাম। ক'ৰবাত গৈ ডক্টৰ মাতে, আন্ধাৰ মানে ডক্টৰ মাতে, ৰাতি 10টা বজাত ঘৰ লাগিব দিয়া। চাচাৰ লৰিব লাগিছিল দাঁত, পাছে বয়সৰ ভাটিবেলাত চাচাৰ লৰিছে আকৌ প্ৰকৃতি। আপুনি কি আঁচনি ৰাতিহে দিয়ে নেকি? কোন দলত? বিজেপি ৱাৰ্ড মেম্বাৰ। অৰুণোদয় আঁচনি লাগে যদি তেনে মানিব লাগিব চাচাৰ অশ্লীল প্ৰস্তাৱ, দিব লাগিব চাচাক মৰম চুমা আৰু বহুত কিবা কিবি। মানে এটা মেছেজ কৰিছে, ক'ৰবাত গৈ ডক্টৰ মাতে, ৰাতি আন্ধাৰ মানে ডক্টৰ মাতে, কিবা কিবা আঁচনি দিব বোলে, ৰেচন কাৰ্ড দিব। হয় হয়, ৰেচন কাৰ্ড দিব। বগা গেঞ্জি পৰিহিত এইজন চাচাক চাচাৰ নাম মকিবুৰ ৰহমান। নগাঁও মৰিকলং ধেপাজানত এই চাচাই নিজকে চিনাকি দিয়ে বিজেপিৰ ৱাৰ্ড মেম্বাৰ বুলি, আৰু সেই পৰিচয়েৰে বিভিন্ন মহিলাক অৰুণোদয় আঁচনিকে আদি কৰি চৰকাৰী আঁচনি দিয়াৰ প্ৰলোভন দিয়ে। পাছে চাচাৰ এই প্ৰলোভনৰ আঁৰত চাচাৰ ধান্দা আকৌ বেলেগ। দেই আমাৰ ঘৰত মানুহ নথকা অৱস্থা, মানুহ নথকা ক্ষেত্ৰত লৈ ডাইৰেক্ট আহি মাইকী মানুহৰ লগত সোমাই যায় একদম। তেখেত নাম মুখী ৰহমান। তেখেত মানে বেয়া মেছেজ কৰিছে, ক'ৰবাত গৈ ডক্টৰ মাতে, ৰাতি আন্ধাৰ মানে ডক্টৰ মাতে, ৰাতি 10টা বজাত ঘৰ লাগিব দিয়া। কৈছে যিটো সুযোগ পাই তুমি মোৰ ঘৰত আহিবা, আজি তুমি যদি কোৱা মোক মাতিবা। তাৰপিছত মই উদ্দেশ্যটো বুজি নাপাওঁ, কিয় কাৰণে মাতে মই বুজি পোৱা নাই বস্তুটো। কোনে কৰিছে? এই তেওঁ মুখী ৰহমান, গাঁৱৰ বা প্ৰেচিডেণ্ট চাইড মেম্বাৰ বিজেপি চাইড মেম্বাৰ। হোৱাটছআপত কৰে, যদি ৰাতি লগ কৰি মাতিব পাৰ ক'লে আন্ধাৰে মুন্ধাৰে, তেতিয়া ভাবকচোন ফোনো কৰে। হয়, এমাহ ধৰি হৈছে, হয় এমাহ ধৰি হৈছে, কিবা কিবা আঁচনি দিব বোলে, ৰেচন কাৰ্ড দিব বুলি কয়। হয় হয়, ৰেচন কাৰ্ড দিব। শুনিলে, এইবাৰ শুনক ভুক্তভোগী মহিলাৰ মন্তব্য। মই মানে ৰেচন কাৰ্ডখন বিচাৰিছিলো, ৰেচন কাৰ্ডখন বিচাৰোতে মই পইচাও দিলো, এবাৰ দিলো 300, এবাৰ দিলো 500। মোক বিচাৰিছো, মই মানে তেওঁ মুকিতুৰ ৰহমানক বিচাৰিছিলো। তাৰপিছত বিচাৰোতে তেওঁ মোক দিম বুলি ক'লে। মই মোক বোলো চাচা আপুনি অৰুণোদয় পইচাটো সোমাই দিব, তেনেকে ক'লো। কৈছে ঠিক আছে মই সোনকালে সোমাই দিম, তোমাক দিম। তেনেকে কৈ পেলাই মানে এদিন দুদিন তেনেকে কথা পাতি মানে মেছেজ দিয়ে, বেয়াকে মেছেজ দিয়ে। তাৰপিছত মই ক'লো বোলো মোক অৰুণোদয় পইচাও নালাগে আপোনাৰ, আৰু ৰেচন কাৰ্ডো মোক নালাগে, তেনেকে ক'লো মই। তাৰপিছত মই মোবাইলটো ব্লক কৰি দিলো, মেছেজবোৰ মানে তাৰ নাম্বাৰে ব্লক কৰি দিলো। ব্লক কৰি দিওঁতে মোক ঘৰ পাইছেহি, ঘৰত আহি পেলাই মোক কৈছে তোমাক মই বেয়া পাইছো, তুমি নাম্বাৰটো কিয় ব্লক কৰি দিছা। তাৰপিছত মই কৈছো আমাৰ ঘৰৰ মানুহে শুনিলে কিন্তু আপোনাক সুখাই নেৰিব, আৰু বুলি হেৰি নকৰিব, আৰু মোলৈ মেছেজো নকৰিব, কথাও নাপাতিব, আৰু বোলো মই কৈ দিম কিন্তু ঘৰত। তেনেকে কওঁতে গুচি গ'লগৈ। কোন হয় তেখেত? চাইড মেম্বাৰ। এয়া আছিল ভুক্তভোগী মহিলাৰ মন্তব্য। এইবাৰ শুনো আহক ইয়াৰ বিপৰীতে চাচাইনো কি কয়। পোৱা নাই, এইটো এটা পৰিকল্পিত হৈছে, এইটো মই চাব লাগিব। নোচোৱাকে মই তাৰমানে একো ক'ব নোৱাৰিম। আপোনাৰ নামটো কি ক'লে? মুকিতুৰ ৰহমান। আপোনাৰ ঘৰ? মোৰ ঘৰ ধেপাজান। বিজেপিৰ ৱাৰ্ড মেম্বাৰৰ লগতে তাৰমানে দলীয়ভাৱে মই শক্তি কেন্দ্ৰ বিচাৰো। আৰু এইটো মই চাব লাগিব, ইনভেষ্টিগেশ্যন নকৰাকে মই নিজেও নোহোৱালৈকে মই এইটো মন্তব্য একো দিব নোৱাৰিম। নহয়, তাকেতো ক'ৰ পৰা কেনেকে আহিল, কি কথা সেইটো মোৰ মোবাইলটো চলে, মোৰ মোবাইলৰ পৰা তাৰমানে বস্তুটো এতিয়ালৈকে হোৱা নাই। চোৱা, যদি তাৰমানে তেওঁৰ মোবাইলত আছে, সেই মোবাইলটো তাৰমানে মই চাব লাগিব ক'ৰ পৰা গৈছে। নোচোৱালৈকে মই একো ক'ব নোৱাৰিম।